চাপৰ হালকুচা উপ আৰক্ষী চকীৰ অন্তৰ্গত সন্তোষপুৰ গাঁৱত এটা গাই গৰু উদ্ধাৰ। এই ঘটনা সংঘটিত হৈছে চাপৰ হালকুচা উপ আৰক্ষী চকীৰ অন্তৰ্গত সন্তোষপুৰ গাঁৱত। কোনোবা দুষ্কৃতিকাৰীয়ে যোৱাকালি ৰাতি চাৰিচকীয়া বাহনেৰে এটা গাই গৰু আনি নমাই দিলে সন্তোষপুৰ গাঁৱত। ৰাইজে খেদি খেদি ৰাস্তাৰ পৰাই গাই গৰুটো কৰায়ত্ব কৰিবলৈ সক্ষম হয়। ৰাইজে দুষ্কৃতিকাৰীক খেদি যোৱাৰ উমান পাই দুষ্কৃতিকাৰীয়ে কোনোমতে পলাই যাবলৈ সক্ষম হয়। তিলাপাৰা, জামগুৰি, সন্তোষপুৰ আৰু চালাপাৰা গাঁৱৰ কেইজনমান সচেতন যুৱকৰ তৎপৰতাত গাই গৰুটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু পৰৱৰ্তী সময়ত কোনো দুষ্কৃতিকাৰী যাতে এনে কাম সংঘটিত কৰিব নোৱাৰে তাৰ বাবে স্থানীয় ৰাইজে চোকা দৃষ্টি ৰাখিব বুলিও কয়। আজি গোটেই দিনটো গৰুগৰাকীৰ অপেক্ষাত আছে যদিও গৰুগৰাকীৰ নোপোৱাত গৰুটো হালকুচা থানাত জমা দিয়ে। আজি ৰাতিপুৱা অনুমান 4টাৰ পৰা 5টাৰ ভিতৰত আমি খবৰ পালোঁ যে সন্দেশপুৰত কোনো দুষ্কৃতিকাৰীয়ে 4চকীয়া বাহনেৰে এটা বগা মাইকী গৰু মানে লৈ আহিছিল। ৰাইজে খেদি গৰুখন ধৰিছে, কিন্তু তেওঁ 4চকীয়া বাহনখন লৈ চোৰে পলাই যাবলৈ সক্ষম হয়। কিন্তু ৰাইজে গৰুখন কৰায়ত্ব কৰে আৰু গোটেই দিন চালোঁ, গৰুখনো আমি পৰিচ নাপাই আমি ৰাইজৰ তৰফৰ পৰা পুলিচক জনাই গৰু আমি এতিয়া শালকচা আৰক্ষী চকীত মানে ৰাইজৰ ফালৰ পৰা জমা দিয়া হয়। গৰুটো ক'ৰ পৰা উদ্ধাৰ কৰিলে? গৰুটো তিলাপাৰা সন্তোষপুৰ ৰাস্তাৰ পৰা। গৰুটো এতিয়া থানাত জমা এতিয়া আমি ৰাইজৰ ফালৰ পৰা আমি থানাত জনাই থানাত জমা দিয়া হৈছে। বৰ্তমান থানাতে আছে। বৰ্তমান থানাতে আছে।